মাহত ক'ৰবালৈ যাবলৈ ওলাইছিল তেতিয়া ফটো এখন উঠাই দিছিলোঁ। এইখন ফটো গুৱাহাটী কোনোবা এখন হোটেলত উঠা, তাৰমানে বহুত দিন আগতে উঠা। তেতিয়া গুৱাহাটীলৈ গ'লে মানে ৰিলেটিভৰ কোনো নাছিলে, গতিকে সেই গণেশগুৰি কোনোবা এখন হোটেলত আছিলোঁ আৰু তাতে উঠিছিলোঁ। কিবা আছিলে, কোঠাৰী নে কিবা নামটো আছিলে পাহৰিলোঁ। এইখন ফটো মই চিৰিয়াখানাত উঠিছিলোঁ। একদম গৰমত ঘামি জুমি অৱস্থা নাই, তেনেকৈ উঠিছিলোঁ আৰু মই ক্লিক কৰা এখন ফটো এইখন হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰৰ এখন ফটো, উজান বজাৰ ঘাটত উঠোৱা এখন ফটো। আৰু এইখন আমাৰ কপিলীৰ ফটো। চাওক কি ধুনীয়া, কিছুমান জেগা মানে কপিলীৰ ইমান বেছি ধুনীয়া লাগে নহয়। কপিলীৰে অন্য এখন ফটো মই ক্লিক কৰা, মানে ইমান ধুনীয়া চিনেৰী নহয়। এইখন ফটো ক'ত উঠাইছিলোঁ মই পাহৰিলোঁ, হয়তো চাগে কলঙৰে হ'ব, কিন্তু বৰ ধুনীয়া চিনেৰী। আৰু মই তোলা অন্য এখন ফটো মোৰ বহুত বেছি ভাল লাগিছে। কেনেকুৱা লাগিছে ক'বচোন। আৰু এইখন মোৰ এখন আগৰ ফটো, মই মানে এন্ধাৰত উঠি পেলাই চাইছিলোঁ। এইখন ফটো বিনি আৰু মই হদহদী জলপ্ৰপাতত গৈছিলোঁ। তেতিয়া মানে ইটো শিলৰ পৰা সিটো শিললৈ বেগ দিওঁতে মোৰ বন্ধুক শিলে মাৰি ৰাখিছিল ফটোখন। এয়া হ'ল বৰদোৱা থান।